Good evening, friends. আগতে আপোনালোকক মই বহুতবাৰ ভেৰিকোজ ভেইন বা ক্ৰনিক ভেনাছ ইনসাফিচিয়েন্সিৰ বিষয়ে বহুতো ভিডিঅ' দিছোঁ বা আপোনালোকক জনাইছোঁ। আজি মই আপোনালোকক কেইটামান সহজ এক্সাৰসাইজৰ বিষয়ে জনাম, যিকেইটা এক্সাৰসাইজ কৰিলে হয়তো যদি আপোনাৰ আৰ্লি ষ্টেজত ভেৰিকোজ ভেইন বা ক্ৰনিক ভেনাছ ইনসাফিচিয়েন্সি আছে সেইটোৰ প্ৰগ্ৰেশ্যনটো মানে সেইটো বাঢ়ি যোৱাৰ পৰিমাণটো হল্ট হয় বা কমি যায়। ফাৰ্ষ্টত মই ক'ব বিচাৰিছোঁ কাপ পুশ-আপ বা ৰেইজেছ। কাপ পুশ-আপ বা ৰেইজেছত আমি জেনেৰেলি দুখন ভৰি টুজ ওপৰত থিয় হৈ কেইছেকেণ্ডমান বা মেক্সিমাম 3 মিনিটছলৈকে থিয় হৈ থাকিবলৈ দিয়া হয়। তাৰপিছত অকণমান সময় ডাউন কৰি আকৌ 3 মিনিটছ দুখন ভৰিৰ আঙুলি বা টুজৰ ওপৰত আপোনাক থিয় হৈ থাকি আকৌ অলপ সময় নমাই আকৌ 3 মিনিটছলৈকে থিয় হৈ থাকিব পাৰে। এইটোক আমি কাপ পুশ-আপ বা ৰেইজেছ কাপ ৰেইজেছ বুলি কওঁ। এইটো এটা ভাল এক্সাৰসাইজ, কৰিলে আপুনি নিজে গম পাব আপোনাৰ চিমটমছবিলাক বহুতখিনি কমি থাকে। দ্বিতীয়তে হ'ল এংকেল ৰেইজেছ। এংকেল ৰেইজেছত কি হয়, আমি ভৰিৰ এংকেলটো ক্লক ৱাইজ 5 to 10 টাইমছ আৰু এণ্টি ক্লক ৱাইজ 5 to 10 টাইমছ আমি ভৰিখনৰ এংকেলটো ঘূৰাবলৈ দিওঁ। তো তেতিয়াও ভৰিৰ চাৰ্কুলেশ্যনটো বাঢ়ি যায় আৰু ভেৰিকোজ ভেইনৰ প্ৰগ্ৰেশ্যনটো আপোনাৰ কমি যায়। থাৰ্ড হ'ল চিটেড লেগ এক্সটেনশ্যন। আপুনি বহি থকা পজিশ্যনত থাই আৰু আঁঠুটো চিধা কৰি ভৰিখন তলৰ পৰা ওপৰলৈ দাঙিব, আকৌ সেইটো পজিশ্যনৰ পৰা ভৰিখন তললৈ নমাব, আকৌ ভৰিখন থাই আৰু আঁঠু ষ্ট্ৰেইট কৰি পেলাই ভৰিখন দাঙিব। এনেধৰণে কেইবাবাৰো আপুনি ৰিপিট কৰিব, এবাৰ ৰাইটখনত এবাৰ লেফ্টখন ভৰিত। এইটো এটা ভাল এক্সাৰসাইজ আমাৰ ক্ৰনিক ভেনাছ ইনসাফিচিয়েন্সিৰ কাৰণে। আৰু এটা হ'ল ফুট পাম্প। ফুট পাম্পত কি আপুনি বহি থকা ষ্টেজৰ পৰা আপুনি এংকেল জইণ্টটো আপুনি ভৰিৰ ফালে আপুনি উঠাই দিব, আকৌ ডাউন কৰিব, ভৰিৰ ফালে উঠাই দিব আৰু ডাউন কৰিব, আৰু যিমানখিনি পায় আঙুলিকেইটা ভৰিৰ আঙুলিকেইটা আপুনি এক্সটেনশ্যন পজিশ্যনত ৰাখিব ট্ৰাই কৰিব। এইটো এক্সাৰসাইজক আমি ফুট পাম্প এক্সাৰসাইজ বুলি কওঁ। এইটো ভেৰিকোজ ভেইনত প্ৰগ্ৰেশ্যনটো কমাই দিয়ে। আৰু নেক্সট যিটো এক্সাৰসাইজৰ বিষয়ে মই ক'ব বিচাৰিছোঁ ষ্ট্ৰেচ। আপুনি ষ্টেণ্ডিং পজিশ্যনত এখন ভৰিৰ ওপৰত আপোনাৰ গোটেই ভৰটো দি পেলাই আনখন ভৰি পিছফালে লৈ পেলাই তাৰ এডিত ধৰি থাইটো ষ্ট্ৰেইট কৰি ভৰিখন আপুনি পিছফালে ষ্ট্ৰেচ কৰি দিব। এইটো কেইবাবাৰো ৰিপিট কৰিব এখন ভৰিত, তাৰপিছত সিখন ভৰিৰ ওপৰত ভৰি আপোনাৰ ৱেইটটো দি আনখন ভৰিৰে ছেইম আঁঠুটোৰ পৰা ভৰিখন পুৰা ষ্ট্ৰেচ কৰি দিব। এইকেইটা এক্সাৰসাইজ যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ যদি আৰ্লি ষ্টেজত ভেৰিকোজ ভেইন আছে সেইটো হল্ট হৈ যায় আৰু তাৰ প্ৰগ্ৰেশ্যন ৰেটটো বহুত কমি যায়, যিটো হয়তো আপোনাৰ কেইমাহমানত যিমানখিনি বাঢ়িলে হয়তো কেইবা বছৰলৈকে আপোনাৰ সেইটো কণ্ডিশ্যনতে থাকিব। আৰু আপুনি যিখিনি চিমটমছ বা যিখিনি আপোনাৰ চাৰ্কুলেশ্যনটো কমাৰ কাৰণে যিটো প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমটোৰ পৰা আপুনি বহুতখিনি ৰিলিফ পাব। গতিকে মই আপোনাক কৈছোঁ যে এইকেইটা এক্সাৰসাইজ আপোনালোকে থাকে অফিচত বহি থাকে বা আন কিবা কাম কৰি থাকে, সুবিধা পালে এইকেইটা এক্সাৰসাইজ আপোনালোকে ৰিপিট কৰিব প্ৰতিদিনে। চাব আপোনালোকৰ ভেৰিকোজ ভেইনৰ পৰা আপোনালোকে বহুতখিনি উপশম পাব আৰু ইয়াৰ প্ৰগ্ৰেশ্যনটো বহুত কমি যাব। থেংক ইউ।